এই সময় গ্ৰন্থমেলাৰ বতৰৰ সময় ইতিমধ্যে অসম গ্ৰন্থমেলাৰ আজি পঞ্চমটো দিন আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি গ্ৰন্থ পিপাসু লোকসকলে ভিৰ কৰিছে আৰু এই পঞ্চমটো দিনত দেখিবলৈ পোৱা গৈছে আজি বিভিন্ন ধৰণৰ অনুষ্ঠান অন্তৰংগ আলাপ আলোচনাৰ আয়োজন কৰা হৈছে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে আজিৰ দিনটোত অসম যি গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট ঔপন্যাসিক এ দৰ্জী থংচিক 2024 বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা তাৰ সমান্তৰালকৈ গ্ৰন্থখনৰ যি প্ৰকাশ কৰা হৈছে তাৰ কাৰণে বনলতাক প্ৰদান কৰা হৈছে অসম প্ৰকাশন পৰিষদৰ প্ৰকাশক বঁটা আৰু এই সাহিত্যিকগৰাকী এই মুহূৰ্তত আমাৰ মাজত আছে পোনে পোনে মই তেখেতৰ কাষলৈ যাম তেখেতৰ কিছু কথা ক'বলৈ চেষ্টা কৰিম ছাৰ পোনতে মই আপোনাক শুভেচ্ছা জনাইছোঁ আজি আপোনাক এই বঁটা প্ৰদান কৰা হৈছে কি ক'ব বিচাৰিব মই বহুত আনন্দ পাইছোঁ বহুত এয়া মোৰ সাহিত্য কৰ্মৰ স্বীকৃতি তাৰ সমান্তৰালকৈ আপোনাৰ 20 বছৰীয়া যি গৱেষণাৰ অন্তত যিখন কিতাপ সেই কিতাপখন আজি উন্মোচন কৰা হৈছে এই মঞ্চখনতে কিতাপখন ৰাইজৰ আগত ওলাই দিব পাৰিছোঁ সেইটো কাৰণে আৰু আনন্দিত হৈছোঁ আৰু তাৰ সমান্তৰালকৈ আৰু যে এটা খুব সুন্দৰ অন্তৰংগ আলাপ আলোচনা আমি দেখিছোঁ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰান্তৰ যি সকলো আহি উপস্থিত হৈছে গ্ৰন্থপ্ৰেমী ৰাইজসকল উপস্থিত হৈছে এক খুব সুন্দৰ আলাপ অনুষ্ঠান তাৰ সমান্তৰালকৈ বিভিন্ন বিষয়ৰ ওপৰতো আজি আলোচনা কৰা হৈছিল অন্তৰংগ আলাপ সদায় অন্তৰংগই হয় বহুত ক্ষেত্ৰত প্ৰশ্নকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰে কি ধৰণে অন্তৰংগ আলাপটো আগবাঢ়ি নিব তো যদি তেওঁ যদি ভাল প্ৰশ্ন কৰিব পাৰে উত্তৰো ভাল দিব পাৰে আজি বেয়া হোৱা নাই ভালেই হৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আপুনি কেনেকুৱা ধৰণৰ কাম কৰি যাম বুলি ভাবিছে বা ইতিমধ্যে আমি দেখিছোঁ আপুনি বহুকেইখন গ্ৰন্থ বা উপন্যাস লিখিছে ইয়াৰ পৰৱৰ্তী আপোনাৰ পৰিকল্পনা কি পৰিকল্পনা মই আধা লিখা কিতাপ আছে সেইবিলাক যেতিয়া মন যায় যিটো দেখিবলৈ মন যায় সেইটো লিখি গৈ থাকিম আপুনি কৈছিলে ভাষণ প্ৰসংগত আপোনাৰ বহু কিতাপ এতিয়া আধৰুৱা হৈ আছে যে প্ৰকাশ দিয়া নাই আলোচনীত আপোনাৰ বহু লিখনি প্ৰকাশ হৈছিল সেইসমূহ হাতত পোৱা নাই কাৰণে আধৰুৱা হৈ আছে সেইসমূহ পালে আপুনি পুৰা সেইসমূহ কাম কৰিব পাৰিব উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছোঁ যেতিয়া উদ্ধাৰ হয় তেতিয়া সংকলন আহিলে এই সংকলনবিলাকত দিওঁ যেনেকৈ ধাৰাৰ অন্যান্য গল্পত মই পুৰণা গল্প এটা দিছোঁ খুৰাদেউ আহিব সেইখন মোৰ প্ৰথম লিখা গল্পবিলাকৰ ভিতৰতে এটা আছিলে কলেজত থাকোঁতে লিখা তো সেইখন উদ্ধাৰ হৈছে কাৰণে মই নতুন সংকলনত দিব পাৰিছোঁ আৰু যদি গল্প উদ্ধাৰ হয় আহিব লগা সংকলনবিলাকত দি থাকিব পাৰিম ধন্যবাদ থাকিল আৰু বনলতাৰ স্বত্বাধিকাৰৰ মাজত আছে মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি খুবেই আপোনাৰ কাৰণে আনন্দৰ দিন কাৰণ আজি অসম প্ৰকাশন পৰিষদৰ ফালৰ পৰা এই বঁটা অসম চৰকাৰৰ ফালৰ পৰা বঁটা প্ৰদান কৰা হৈছে কি ক'ব বিচাৰিব আমি আচলতে বনলতাই 50 দশক পাৰ কৰি 52 বছৰত ভৰি দিলোঁ আৰু এই ছাৰৰ কিতাপ বা আমাৰ যিবিলাক খুব চলা কিতাপ সেইবিলাক কিতাপ উলিয়াব পাই আমি খুব ধন্য হৈছোঁ আৰু এই ছাৰৰ এই কিতাপখন ধাৰ আৰু অন্যান্য গল্পখন মই কেতিয়াবা 2 বছৰ আগতে পাব বুলি মই নিজে এটা অনুমান কৰি আছিলোঁ কিন্তু বিচাৰক মণ্ডলীৰ কেনেকুৱা কি নাজানো কিন্তু এইবছৰ চৰকাৰে আমাৰ কিতাপখন বাছনিত উঠিলে আমি তাৰ কাৰণে ছাৰ প্ৰকাশন পৰিষদ আৰু আমাৰ বনলতা সকলোৱে সুখী আৰু ধন্য হৈছোঁ ছাৰো ইতিমধ্যে আপোনালোকৰ এই বিপণীখনটো আহি উপস্থিত হৈছে হয় আৰু ছাৰৰ চবতকৈ আচৰিত ধৰণৰ কথা ছাৰ থকাৰ অৱস্থা এইকেইটাখন দেখোন ছাৰ আজি হৈছে মই যিকোনো প্ৰকাৰে চেষ্টা কৰিছিলোঁ ছাৰৰ হাতত আজি প্ৰথম কপিত তুলি দিম ছাৰৰ জীৱনৰ আলিদমজাৰ কৈশোৰ এখন আত্মজীৱনৰ দ্বিতীয় খণ্ড আৰু মোৰ মনৰ কামনা পূৰ্ণ হ'ল ছাৰক আজি মঞ্চত উঠি পেলাই মই কিতাপখন ওপৰত দিব পাৰিলোঁ কিতাপখন প্ৰকাশ হৈ ওলালে সেইটো ছাৰক মই খবৰ দিব পাৰিলোঁ মই আমাৰ প্ৰকাশন গোষ্ঠীয়ে খুব আনন্দিত হৈছোঁ বছৰৰ শেষত আপোনালোকৰ প্ৰকাশন গোষ্ঠীৰ কাৰণে এইটোতকৈ ভাল কথা হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে আৰু চবতকৈ আৰু ডাঙৰ কথা আমি ছাৰৰ যিমান সংখ্যক কিতাপ উলিয়াইছোঁ অন্ততঃ 90% কিতাপ আমি প্ৰকাশ কৰি আমি ধন্য হৈছোঁ এই কিতাপখন এখন দেই আজি যিখন ছাৰৰ কিতাপ আত্মজীৱনীৰ দ্বিতীয় খণ্ডখন প্ৰকাশ হ'ল এই কিতাপখন পঢ়ুৱৈ সমাজে আদৰি ল'ব বুলি মই 100ভাগে কামনা কৰিছোঁ আশাবাদী ধন্যবাদ এই আছিলে বনলতাৰ স্বত্বাধিকাৰ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱেই আৰু
আজি দিনটো আটাইতকৈ খুবেই ভাল লগা কথা। আজি অসম গ্ৰন্থমেলাৰ পঞ্চমটো দিন আৰু পঞ্চমটো দিনত আজি দুটাকৈ বঁটা প্ৰদান কৰা হৈছে। বনলতাক প্ৰকাশক গোষ্ঠীৰ শ্ৰেষ্ঠ যিটো বঁটা প্ৰদান কৰা হৈছে, তাৰ সমান্তৰালকৈ A.C. দৰ্জী ঠংচি বিশিষ্ট সাহিত্যিক, তেখেতক এই বৰ্ষৰ যিটো সাহিত্য বঁটা, সেই সাহিত্য বঁটা প্ৰদান কৰা হ'ল। আৰু ইতিমধ্যে আমি তেখেতৰ লগত কথা পাতিলৈ কৈছে, তেওঁ বহুখিনি পৰিকল্পনাৰ কথা কৈছে। পৰৱৰ্তী সময়তো এনেদৰে বিভিন্ন তেওঁ কামবোৰ কৰি যাব। আৰু এয়ে আছিলে আজি দিনটো আটাইতকৈ ভাল লগা কথা।